হেল্ল' গাইজ মই জিজাছ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল খাৰাম ফাই তো ফাইনেলি ৰাতিপুৱা উঠি কিনে ব্ৰাছ কৰি কিনে অলপ ৰাস্তাত মানে ঘূৰি আহিলোঁ আৰু আজি মই আপোনালোকক জনাম ৰেবিট ফাৰ্মিং কেনেকৈ কৰিব লাগে আৰু ৰেবিট ফাৰ্মিং কি চিষ্টেমত কৰিব লাগে আৰু কি চিষ্টেমত কৰিলে এক মাহে মাহে পোৱালি বিক্ৰী কৰিব পাৰে তো ৰেবিটৰ বিষয়ে আজি আলোচনা কৰিম তো ব্লগ চেনেল ভিডিঅ'টো আৰম্ভ কৰোঁ তো ভিডিঅ' আৰম্ভ কৰাৰ আগতে যে অকলে মোৰ চেনেল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগৰ টিং মাৰি দিব তো ব্লগ চেনেল ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মানে আমাৰ ঘৰৰ ওচৰতে মানে বক্স বাজি আছে তো কপিৰাইট আহিব পাৰে তো গেৰেণ্টি নাই মানে এখন ভিডিঅ' যদি আহিব পাৰে তো তথাপিও মই বনাই আছোঁ মানে আহিব না নাহিব কোনো পাত্তা নাই মানে কপিৰাইট আহিলেতো চেছ আৰু উপায় নাই এইখন ভিডিঅ' ডিলিট কৰিব লাগিব যাই আছোঁ মই ঘৰত গৈখিনি আপোনালোকক জনাই আছোঁ ৰেবিট ফাৰ্মিং কেনেকৈ কৰিব লাগে আৰু ৰেবিটৰ আধাৰটো কি দিব লাগে তো এইটো যে জনাই আছোঁ ঘৰত গৈখিনি এই যিখন ৰেবিট এইখন মানে মেল ৰেবিট এইখন মানে এক্সট্ৰাকৈ ৰাখি দিছোঁ কাৰণ ফেমিলিৰ লগত যদি ৰাখি দিলে ডিষ্টাৰ্ব কৰি থাকে তো তাৰ কাৰণে এক্সট্ৰাকৈ ৰাখি দিছোঁ আৰু এতিয়া আমি যাই আছোঁ ফিমেল ৰেবিটটো চাবৰ কাৰণে তো ফিমেলটো আপোনালোকক দেখুৱাই আছোঁ ফিমেলটো মানে বাচ্চা দিবৰ বেছি দিন নাই আৰু 10-15 দিন ভিতৰত মানে বাচ্চা দিবই আৰু বেছি দিন নাই মানে ফিমেলটো বাচ্চা দিবৰ কাৰণে আৰু ইফালে ফিমেলটো ৰাখি দিছোঁ ইখন ঘৰ মানে মই বনাই আছোঁ মানে এতিয়ালৈকে কমপ্লিট হোৱা নাই ইফালে এটা ৰুম বনাইছোঁ আৰু ইফালে এটা ৰুম ইখন মানে কমপ্লিট হোৱা নাই লাহে ঘৰ বনাই থাকিম লাহে ৰেবিটটো বঢ়াই থাকে মানে আৰু ইফালে এতিয়ালৈকে কমপ্লিট হোৱা নাই এইটো মানে আৰু বনাব লাগে মানে ইফালে টিন দিয়া নাই এতিয়ালৈকে দিব লাগিব আৰু ইফালে ফিমেল ৰেবিট এই যে খাই আছে চাওক না এইখন মানে বাচ্চা দিব বেছি দিন নাই আৰু 10-15 দিন ভিতৰত মানে বাচ্চা দিব আৰু এইফালে ৰাখি দিছোঁ চাওক এই যিটো কেনেকুৱা ধুনীয়াকৈ খাই আছে আৰু এইফালে খাব দি কাৰণে দিছোঁ এই যিটো এইটো মানে বাচ্চা দিব আৰু এইফালে বাচ্চা দিবৰ কাৰণে বনাই দিছোঁ আৰু এটা মাইকীয়ে মানে বাচ্চা দিছে 10টা বাচ্চা আছে তো আপোনালোকক দেখুৱাই আছোঁ বলক এতিয়া আপোনালোকক দেখুৱাই ল'ম তাৰপিছত আমি আলোচনা কৰি আছোঁ ৰেবিট বাচ্চাটো কেনেকৈ ডাঙৰ কৰিব লাগে সোনকালে আৰু ৰেবিটটো কি খোৱালে মানে সোনকালে ডাঙৰ হয় সেই বস্তুটো আপোনালোকক জনাই আছোঁ তো এতিয়া আকৌ চাই লওঁ বাচ্চাটো তাৰপিছত আমি আলোচনা কৰি আছোঁ তো ফাইনেলি মই বাচ্চাটো দেখুৱাই দিলোঁ আৰু এতিয়া আমি আলোচনা কৰোঁ মানে ৰেবিটৰ কাৰণে কি খোৱালে সোনকালে ৰেবিট ডাঙৰ হয় তো এতিয়া মই আপোনালোকক দেখুৱাবৰ কাৰণে যাই আছোঁ ৰেবিটৰ কাৰণে কি খুৱাব লাগে আৰু কেনেকৈ ৰাখিব লাগে তো জনাই আছোঁ মানে বহুত মানে গম নাপায় ৰেবিটটো কেনেকৈ ৰাখিব লাগে আৰু ৰেবিটটো কি চিষ্টেমত ৰাখিব লাগে তো ৰেবিটটো যদি আপোনালোকে পাকা ঘৰত যদি ৰাখে তেনেহ'লে ৰেবিটটো সোনকালে ডাঙৰ নহয় আৰু সোনকালে গ্ৰ' নহয় মানে আৰু ৰেবিটৰ কাৰণে এই বস্তুটো খুৱাব লাগে এই যিটো এইখন ভাত চব জেগাতে মানে পোৱা যায় আৰু যদি আপোনালোকে যদি ৰেবিটক খুৱায় তেনেহ'লে সোনকালে ডাঙৰ হয় খোৱা নাই এই হাঁহটো খুৱাই চাব সোনকালে ডাঙৰ হয় এই যিটো চাওক মই সেইটোৱে মানে বেছিভাগে খুৱাই থাকোঁ বাটৰ কি নাম কয় মই নাজানো আপোনালোকে জানে যদি কমেণ্ট কৰি জনাব এইটো কি নাম কয় আৰু বহুত মানুহে নাজানে বন্ধাকবি ফুলকবিৰ পাতটো মানে বহুত মানুহে খুৱাই থাকে মানে ৰেবিটৰ কাৰণে বহুত বেয়া হয় আৰু ৰেবিটে যদি বন্ধাকবি ফুলকবি যদি সদায় যদি খাই থাকে তেনেহ'লে গেছ হয় তো তাৰ কাৰণে আপোনালোকে কৈ আছোঁ আপোনালোকে যদি ডেইলি খুৱাই থাকে তেনেহ'লে ডেইলি খুৱাব নালাগে সপ্তাহত যদি এবাৰ দুবাৰ খুৱাই একো নহয় কিন্তু ডেইলি যদি খুৱাই থাকে তেতিয়াহ'লে বন্ধাকবি আৰু ফুলকবিৰ পাতটো খাই কিনে গেছ হ'ব চান্স থাকে মানে ফুলকবি যদি বন্ধাকবি যদি গাভী ৰেবিটক যদি আপোনালোকে খুৱাই তেনেহ'লে গেছ হৈ কিনে মৰিব চান্স থাকে মতা ৰেবিটে মানে যিকোনো খুৱালে মানে খায় কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব যে সপ্তাহত যদি মই ৰেবিটে যদি বন্ধাকবি ফুলকবি পাতটো যদি দিয়ে তেনেহ'লে আপোনালোকে খাৰটো বেছি দিব লাগিব ৰেবিটক যদি খাৰ দি কিনে যদি পুহিব পাৰে তেনেহ'লে বেছি ভাল আৰু তুলসী পাত চবচে তুলসী পাত ৰেবিটৰ কাৰণে বহুত ভাল হয় তুলসী পাত যদি আপোনালোকে খুৱাই চাব তুলসী পাত যদি ৰেবিটক যদি খুৱায় তেনেহ'লে ৰেবিটে পূৰা দেহাটো মানে ভাল থাকে দেহাটো মানে তাকত থাকে কিন্তু এটা কথা মনত ৰাখিব যে বন্ধাকবি আৰু ফুলকবিৰ যিটো পাত আছে সেইটো যদি আপোনালোকে ডেইলি যদি খুৱাই থাকে তেনেহ'লে ৰেবিটটো গেছ হৈ কিনে মৰিব চান্স থাকে ৰেবিটক বহুত মানে পানী নাদে পানীটো দিব লাগে মানে ৰেবিটৰ কাৰণে পানী খায় মানে ৰেবিটৰ পানী খোৱাটো মানে টাইম থাকে টাইম হিচাপে মানে ৰেবিটে পানী খায় কিন্তু মানুহৰ আগত মানে ৰেবিটে পানী নাখায় ৰেবিটে মানে ৰাতিহে পানী খায় ৰাতি চাৰা ৰেবিটে মানে দিনত নাখায় মানে ৰেবিটে দিনত পানী নাখায় প্ৰত্যেক দিনে মই চেক কৰি চালোঁ ৰেবিটক মই ট্ৰাই কৰি চালোঁ কিন্তু ৰেবিটে দিনত পানী নাখায় যদি পানী খায় দিনত তেনেহ'লে কম খায় বেছি নাখায়গৈ তো ৰেবিটক পানী খুৱাব লাগে ৰেবিটক যদি পানী নোখুৱায় তেনেহ'লে এইটো ভুল কথা ৰেবিটক আপোনালোকে পানী দিব লাগে ৰেবিটক বহুত মানে ৰেবিটক পানী নিদিয়ে মই বহুত পাৰিমাণত মই গৈ চাইছিলোঁ মই মানুহবিলাক সুধোঁ ৰেবিটে পানী নাখায় বুলি কয় ৰেবিটে পানী খায় ৰেবিটক পানী দিব লাগে পানী যদি দিলে ভাল হয় ৰেবিটৰ দেহাটো আৰু যেতিয়া বাচ্চা দিব তেতিয়া মানে পেমেলটো মানে এক্সট্ৰাকৈ ৰাখি দিব লাগে আৰু আপোনালোকে যদি পেমেলটো যদি মেলৰ লগত যদি ৰাখি দিয়ে তেনেহ'লে বাচ্চা দিয়া টাইমত মেলে খাই দিয়ে দিব মানে তো তাৰ কাৰণে এক্সট্ৰাকৈ ৰাখি দিব লাগে যিসকলে ৰেবিট লাগে তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব ডিছক্ৰিপশ্যনত নাম্বাৰ আছে কণ্টেক্ট কৰিব আপোনালোকে ৰেবিট পাই যাব তো এভেইলেবল আছে মোৰ লগত ৰেবিট বহুত ৰেবিট আছে আপোনালোকে যদি লাগে কণ্টেক্ট কৰিব পাই যাব ৰেবিট কি কৰি আছা ইয়াত মানে এই যে কাৰ্টনটো ৰাখি দিছোঁ ককাৰৰ কাৰ্টনটো ৰাখি দিছোঁ ককাৰৰ কাৰ্টন মানে বাচ্চা দিলে ভাল হ'ব গৰম লাগিব আৰু ইফালে বাচ্চা দিবৰ কাৰণে বনাইছে খেৰ চেৰ দিব লাগিব তেনেহ'লে খেৰ চেৰ দিলে মানে গৰম হৈ যাব তো তাৰ কাৰণে ইয়াত খেৰ দিব লাগিব মানে আৰু ইফালে ৰাখি দিছোঁ ধুনীয়াকৈ ইয়াত মানে ঘূৰি আছে আৰু মই
সোনকালে মানে দেহাটো মানে ভাল থাকে। তো তাৰ কাৰণে মানে এইখন পাত দি দিলোঁ। আৰু যিসকলে মানে এইখন পাত দিয়া নাই এতিয়ালৈকে দিয়া চাব, বহুত ভাল হয় ৰেবিটৰ কাৰণে। আৰু ৰেবিটটো আপোনালোকে পাকা ঘৰত নাৰাখিব, আপোনালোকে মাটিত ৰাখিব। মাটিত ৰাখিলে ৰেবিটটো সোনকালে ডাঙৰ হয়, সোনকালে গ্ৰ' হয়। তাৰ কাৰণে মই ইয়াত মানে ৰাখি দিছোঁ ধুনীয়াকৈ। ইয়াত মানে খাব দি আছোঁ, ঘাঁহটো মানে খাই আছে, এটা আছে। পানীটো ৰাতিপুৱা দিব নালাগে, পানীটো বৰ্তমান বহুত ঠাণ্ডা। তো তাৰ কাৰণে পানীটো মই 10টা 11টা মানত দি দিম। বেছি দিন নাই আৰু বাচ্চা দিব, আৰু 10-12 দিন মান আছে বাচ্চা দিবৰ কাৰণে। তো এক্সট্ৰাকৈ ৰাখি দিলোঁ। তো প্ৰত্যেক মাহে ৰেবিটে মানে বাচ্চা দি থাকে। আপোনালোকে যদি ৰেবিট পুহিব বিচাৰে তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব। মোৰ লগত আছে ৰেবিট এভেইলেবল আছে, আপোনালোকে চিন্তা কৰিব নালাগে, ৰেবিট বহুত আছে। তো এইখন মানে এক্সট্ৰাকৈ ৰাখি দিলোঁ মানে এটা। চাওক না কি কিমান ধুনীয়া লাগে, চাওক কিমান ধুনীয়া লাগে, কিমান কেনেকৈ উঠি আছে। অহ' তো ধুনীয়াকৈ ৰাখি দিলোঁ। বাহ, চাওক না কেনেকুৱা চাই আছে। আৰু হোৱাইট কালাৰটো মানে চকুটো মানে ৰঙা হয় মানে। এই যিটো চাওক মই য'তে যাওঁ এইখন মানে ডিষ্টাৰ্ব কৰি পিণ্টু আৰু মই য'তে যাওঁ এইখন মানে ডিষ্টাৰ্ব কৰি থাকে। এই চাওক না কি অৱস্থা হৈ গ'ল তাৰ, বাপৰে বাপ, ক'ত যাই আছা তুমি হা? অৱস্থা খাৰাপ হৈ গ'ল, চাওক না। আৰু যিসকলক আংগুৰা ৰেবিট লাগে আৰু বেলজিয়াম ৰেবিট লাগে বা এনে যদি আমাৰ ইণ্ডিয়ানৰ ৰেবিট লাগে তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব, পাই যাব আপোনালোকে। মোৰ ভিডিঅ' চাই যদি আপোনালোকে যদি আহে তেনেহ'লে ডিছকাউণ্ট দি দিম, চিন্তা কৰিব নালাগে। তো আজিৰ ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ' চাই কেনেকৈ লাগে যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু লগ পাইছে নেক্সট টাইম, আজিৰ কাৰণে বাই বাই।